Hello friends, Digital Assamole আপোনাক সকলোকে স্বাগতম জনাইছো। গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত হ'বলগীয়া বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন আপোনালোকে এই চেনেলটো জৰিয়তে কৰিব পাৰিব। ইয়াত বিশেষকৈ ইংলিছ সেকশনৰ প্ৰিপাৰেচন কৰিব পাৰিব। মই আগৰ ভিডিঅ'টিত আপোনালোকক বিএডৰ সম্পূৰ্ণ সিলেবাস ডিসকাস কৰিছিলো। গতিকে সেই ভিডিঅ'টি আপোনালোকে যদি এতিয়াও চোৱা নাই তেনেহলে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে, তাত আপোনালোকে চাব পাৰিব, নাইবা ওপৰত থকা আই বটনত প্ৰেছ কৰি আপোনালোকে সেই ভিডিঅ'টি চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'তে আমি আলোচনা কৰিম সিনোনিম সম্পৰ্কে। সো প্ৰায় বিএড বা ডিএলএড এনে ধৰণৰ এন্ট্ৰেন্স এক্সাম সমূহত আহি থকা কেইটামান সিনোনিমছ আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আকৌ সিনোনিমছ বা এন্টোনিমছ সম্পৰ্কে ভিডিঅ' আপোনালোকে পাই থাকিব। গতিকে এই চেনেলটিৰ লগত আপোনালোকে জড়িত হৈ থাকিব। এতিয়াকে পলম নকৰি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। প্ৰথম কুৱেশ্যনটো লৈছো, ইয়াত দিয়া হৈছে এক্সোটিক। এক্সোটিকৰ সিনোনিমছটো বিচাৰিছে। ইয়াত চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ এ বিউটিফুল, বি কালাৰফুল, সি এক্সিলেন্ট আৰু ডি আনইউজুৱেল। এক্সোটিক শব্দটোৰ অৰ্থ হৈছে অগতানুগতিক বা আচহুৱা বা অস্বাভাৱিক। গতিকে তলত দিয়া অপচন কেইটাৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব বা কোনটো শব্দৰ অৰ্থ এক্সোটিকৰ লগত সিমিলাৰ বা সাদৃশ্য আছে। গতিকে আমি এটো যদি চাওঁ বিউটিফুল, সেইটো নহয়, কাৰণ বিউটিফুল মানে হৈছে ধুনীয়া। তাৰ পিছত আছিল বি টো হৈছে কালাৰফুল, কালাৰফুল মানে হৈছে ৰঙীন, সেইটোও নহয়। আৰু সি নম্বৰটো হৈছে এক্সিলেন্ট, এক্সিলেন্ট মানে হৈছে শ্ৰেষ্ঠতা, সেইটোও নহয়। তাৰ পিছত আহিল আমি অপচন নম্বৰ ডি লৈ। অপচন নম্বৰ ডি টো হৈছে আনইউজুৱেল। সো আনইউজুৱেল মানে হৈছে অস্বাভাৱিক, আৰু ঠিক তেনেদৰে এক্সোটিক মানে হৈছে অস্বাভাৱিক বা অগতানুগতিক। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি টো আনইউজুৱেল। এতিয়া আহিছো আমি নেক্সটলৈ। নেক্সটত দিয়া হৈছে ৰিভাইজ। সো ৰিভাইজ মানে হৈছে পুনৰ বিবেচনা কৰা বা কোনো এটা কাম পুনৰবাৰ আমি ৰিপিট কৰাটোকে বুজায়। সো ইয়াত আমি যদি অপচন কেইটা চাওঁ, এডিট মানে আচলতে সংশোধন কৰা, কাৰেক্ট মানে আমি শুদ্ধ কৰা। ঠিক তেনেদৰে অল্টাৰটো হ'ব একচুৱেলি শুদ্ধ উত্তৰ, কাৰণ অল্টাৰ মানে হৈছে পুনৰ বিবেচনা কৰা বা কোনো এটা বস্তু আমি পুনৰবাৰ ৰিপিট কৰাটোক বুজায়। সো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব অল্টাৰ। এতিয়া আহিছো আমি নেক্সট কুৱেশ্যনলৈ। সো ইয়াত দিয়া হৈছে কনসোল, আৰু তাত কেইটামান অপচন দিয়া হৈছে সিম্পেথাইজ, শ্বেয়াৰ, পেচিফাই এণ্ড এছিষ্ট। সো কনসোল শব্দটোৰ অৰ্থ হৈছে সান্তনা দিয়া বা বুজনি দিয়া। গতিকে আমি অপচন কেইটা যদি চাওঁ, সিম্পেথাইজ মানে আচলতে সহানুভূতি, শ্বেয়াৰ মানে যিকোনো বস্তু আমি কাৰোবাৰ লগত আমি এটা অংশ দিয়াটোক বুজায়। ঠিক তেনেদৰে অপচন নম্বৰ সি টো হ'ব পেচিফাই। স্পেচিফাই শব্দটোৰ অৰ্থ হৈছে কাৰোবাক সান্তনা দিয়া বা বুজনি দিয়া। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি, কাৰণ কনসোল শব্দটোৰ অৰ্থ হৈছে সান্তনা দিয়া আৰু পেচিফাই শব্দটোৰ অৰ্থ হৈছে সান্তনা দিয়া। আৰু শেষত যেটো আছিল এছিষ্ট মানে হৈছে কাৰোবাক সহায় কৰা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ সি। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈকে। ইয়াত সো নেক্সটত আছে টিডিয়াছ মানে হৈছে ক্লান্তিকৰ, ক্লান্ত হৈ যোৱা বা ভাগৰ লগা। সো আমি ইয়াত অপচন কেইটা যদি চাওঁ, টায়াৰছাম শব্দটোৰ অৰ্থ হৈছে ভাগৰ লগা বা ক্লান্ত হৈ যোৱা। গতিকে আমাৰ অপচন নম্বৰ এটোৱে হ'ব শুদ্ধ উত্তৰ, কাৰণ টিডিয়াছ মানেও ক্লান্ত হোৱা আৰু টায়াৰছাম মানেও ভাগৰি পৰা। গতিকে বাকী কেইটা শব্দ ইয়াত এপ্ৰপ্ৰিয়েট নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ। এতিয়া আহিছো আমি তাৰ পৰৱৰ্তী প্ৰশ্নলৈ। ইয়াত আছে ভিন্ডিকটিভ মানে হৈছে প্ৰতিশোধ পৰায়ণ, কাৰোবাৰ ওপৰত আমি প্ৰতিশোধ লোৱাৰ যিটো ইচ্ছা থাকে সেইটোক বুজায়। গতিকে ইয়াত আমি যদি অপচন কেইটা চাওঁ, ইয়াত আমি অপচন নম্বৰ চিত পাইছো ৰিভেঞ্জফুল, আৰু ৰিভেঞ্জ মানে আচলতে প্ৰতিশোধ লোৱা। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি টো। তাৰ পিছত আহিছো আমি নেক্সট কুৱেশ্যনটোলৈ। সো নেক্সটত আছে বিজাৰ মানে হৈছে অদ্ভুত, ষ্ট্ৰেঞ্জ বুলি আমি যাক কওঁ। সো ইয়াত অপচন কেইটামান দিয়া আছে হেপি আৰু অদ্ভুতৰ মাজত ইয়াত সিমিলাৰিটি নাই, সাদৃশ্য নাই। তাৰ পিছত আমি যদি চাওঁ গ্ৰটেস্ক, সো গ্ৰটেস্ক শব্দটোৰ লগত আচলতে সাদৃশ্য আছে। বিজাৰ মানে হৈছে অদ্ভুত বা ষ্ট্ৰেঞ্জ, আৰু গ্ৰটেস্ক মানে হৈছে ষ্ট্ৰেঞ্জ বা অদ্ভুত। আৰু বাকী শব্দ দুটাৰ অৰ্থ ইয়াৰ লগত নিমিলে। অপচন নম্বৰ ডি দিয়া হৈছিলে বয়ষ্ট্ৰেছ মানে হৈছে অশান্ত বা উগ্ৰ বুজায়। এতিয়া আহিছো আমি নেক্সট কুৱেশ্যনটোলৈকে। নেক্সটত দিয়া হৈছে ফিল্থি মানে আচলতে লেতেৰা বুজায়, ডাৰ্টি বুজায়। গতিকে ইয়াত আমি এটা শব্দ পাইছোৱে, অপচন নম্বৰ চি আছে ডাৰ্টি। সো ফিল্থি মানে হৈছে লেতেৰা, ডাৰ্টি মানেও লেতেৰা, আৱৰ্জনা বুজায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি। বাকী কেইটা ইয়াৰ লগত কোনো সাদৃশ্য নাই। হেল্থি মানে স্বাস্থ্যৰ লগত ৰিলেটেড, আগলি মানে কুৎসিত, এংৰি মানে খঙাল। গতিকে এইকেইটাৰ লগত ইয়াৰ কোনো সাদৃশ্য নাই। সো এতিয়া আহিছো আমি নেক্সট কুৱেশ্যনটোলৈ, কণ্ডেম। সো কণ্ডেম মানে আচলতে কাৰোবাক জগৰীয়া কৰা বা কাৰোবাক দোষাৰোপ কৰা। গতিকে ইয়াত আমি যদি চাওঁ অপচন নম্বৰ এ টোত আমি পাম ব্লেম, আৰু ব্লেম কৰা মানে কাৰোবাক দোষ দিয়া, কাৰোবাক জগৰীয়া কৰা বুজায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ, কণ্ডেমৰ সিনোনিম হ'ব ব্লেম। এতিয়া আহিছো ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটোলৈকে। পৰৱৰ্তী কুৱেশ্যনটো দিয়া হৈছে জিঅ'পৰ্ডি শব্দটোৰ অৰ্থ হৈছে বিপদ, যাক আমি ইংলিছত ডেঞ্জাৰ বুলি কওঁ। আৰু এই শব্দটো ডেঞ্জাৰ শব্দটো আমি অপচন নম্বৰ ডিত পাইছো। অপচন নম্বৰ ডি দিয়া আছে ডেঞ্জাৰ। সো ডেঞ্জাৰ আৰু জিঅ'পৰ্ডি হৈছে সিমিলাৰ ৱৰ্ড, বাকী কেইটাৰ লগত ইয়াৰ কোনো সাদৃশ্য নাই। অপচন নম্বৰ এ দিয়া আছিল মেজিক মানে হৈছে যাদু। অপচন নম্বৰ বি দিয়া হৈছে এডভেঞ্চাৰ মানে দুঃসাহসিক, আৰু তাৰ পিছত আছে এনিমিটি মানে শত্ৰুতা। গতিকে ইয়াৰ একেটাৰ লগত
ইয়াৰ কোনো সম্পৰ্ক নাই সাদৃশ্য নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ডেঞ্জাৰ সো নেক্সট কোৱেশ্চনটো আইছো ইয়াত আছে জুভেনাইল সো জুভেনাইল শব্দটোৰ অৰ্থ হৈছে কিশোৰ বা ইয়ং বুজায় ডেকা বুজায় গতিকে মই শব্দটো কৈছো ইয়ং বুজায় জুভেনাইল মানে আৰু ইয়ং শব্দটো আমি অপচনত আছে অপচন নম্বৰ বি ত আছে গতিকে জুভেনাইলৰ সমাৰ্থক শব্দ হ'ব ইয়ং বাকি কিটাৰ লগত ইয়াৰ সম্পৰ্ক নাই এতিয়া আইছো আমি তাৰ পৰৱৰ্তী প্ৰশ্নলৈ সো নেক্সটত দিয়া হৈছে একিউজ আৰু একিউজ মানে কাৰোবাক আমি দোষ জাপি দিয়া বা কাৰোবাক অভিযুক্ত কৰাটোকে বুজায় সো ইয়াত আমি যদি অপচন কিটা চাও অপচন নম্বৰ ডি দিয়া হৈছে ইম্পিচ আৰু ইম্পিচ শব্দটোৰ অৰ্থ হৈছে কাৰোবাক অভিযুক্ত কৰা কাৰোবাক জগৰীয়া কৰা বুজায় গতিকে একিউজৰ সমাৰ্থক শব্দ হৈছে ইম্পিচ এতিয়া আইছো আমাৰ শেষৰটি প্ৰশ্নলৈ শেষত দিয়া হৈছে ক্যান্ডিড আৰু ক্যান্ডিড শব্দটোৰ অৰ্থ হৈছে স্পষ্টবাদী স্পষ্টকৈ কাৰোবাক কথা কোৱা হেতুকে বুজায় ক্যান্ডিড গতিকে ইয়াত আমি অপচন নম্বৰ ডি ত আমি এটা শব্দ পাইছো হেতু হৈছে ফ্ৰেংক আৰু ফ্ৰেংক মানে হৈছে স্পষ্টবাদী গতিকে ক্যান্ডিড শব্দটোৰ সমাৰ্থক শব্দ হৈছে ফ্ৰেংক সো ফ্ৰেন্ডস আজিলৈ আমি একেটা সিনোনিমস আমি আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅত আপোনালোকে আৰু কেইটামান সিনোনিমস বা এন্টোনিমস আপোনালোকে পাব গতিকে এই চেনেলটোত আপোনালোকে synonyms antonyms বা tense বা voice narration english section যিখিনি আমাৰ আছে সিলেবাসত গটেইখিনি আপোনালোকে ইয়াত পাব গতিকে এই চেনেলটোৰ লগত আপোনালোকে জড়িত হৈ থাকক যদি ভিডিঅটি ভাল পাইছে লাইক কৰক আৰু আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅটি শ্বেয়াৰ কৰক পৰৱৰ্তী ভিডিঅত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ